দেশতকৈ ধৰ্ম ডাঙৰ নহয়। এইটো মনত ৰাখিব, দেশতকৈ ধৰ্ম ডাঙৰ নহয়। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ মুস্তাফা কামাল আজাহাৰীৰ কিছু বক্তব্য মই লৈ আহিছোঁ। কিয়নো মুস্তাফা কামাল আজাহাৰীৰ কথাৰ আঁত ধৰি মই আজি মিয়া জনগোষ্ঠীটোৰ শিক্ষিত লোকসকলৰ বাবে কিছু গুৰুত্বপূৰ্ণ কথা ক'ব যত্ন কৰিম। আহক প্ৰথমতে আজাহাৰীৰ কথাখিনি শুনি লওঁ। মূল যিটো ইছলাম তালে ঘূৰি আহক। মূল ইছলামে কেতিয়াও নকয় আপুনি চৰকাৰী মাটি ভূমি দখল কৰক বুলি। চৰকাৰী ভূমি দখল কৰাটো চুৰি ডকাইতি হয়। গতিকে আমি সেইবোৰ এৰি দিব লাগে, নিজে নিজে এৰি দিব লাগে। এৰি চৰকাৰক আমি দেখাব লাগে যে আমাৰ ভূমি নাই, গতিকে আমাক এক কঠা মাটি দিয়ক। সেই এক কঠা মাটি লৈ নতুন জীৱন আৰম্ভ কৰক, মৰ্যাদা সহ অসমত জীয়াই থাকিব পাৰিব। কোনো আৰু নেতাই আপোনালোকক কেতিয়াও মিয়া বুলি ধমকি নিদিব। আজি ধমকি এইটো কাৰণেই দিছে ন, আমি বেলেগৰ মাটিত থাকো, আমি বেলেগৰ মাটি কব্জা কৰো, আমাকতো ধমকি দিবই ন। আমি সেইটো কৰিব নালাগে। জাকাতৰ ধনেৰে আৰু নহ'লে আপোনালোকৰ যিটো ৱাকাফ সম্পত্তি আছে সেই সম্পত্তি আপোনালোকে লৈ পেলাই নিজে আত্মনিৰ্ভৰশীল হওক, ঠিক আছে। পৰ নিৰ্ভৰশীল নহ'ব আপোনালোকে। আৰু অসমৰ সভ্যতা সংস্কৃতিখিনি নম্বৰ 1 কৈছে নহয়, দেশতকৈ ধৰ্ম ডাঙৰ নহয়। এইটো মনত ৰাখিব, দেশতকৈ ধৰ্ম ডাঙৰ নহয়। দেশৰ সভ্যতা সংস্কৃতি আগত, তাৰপিছত ধৰ্ম। দেশৰ পৰিচয় আগত, তাৰপিছত ধৰ্মীয় পৰিচয়। দেশতকৈ কেতিয়াও ধৰ্ম ডাঙৰ হ'ব নোৱাৰে। আপোনালোকে অসমৰ সভ্যতা সংস্কৃতি পালন কৰক। অহা বহাগত মই আশা কৰিম, অহা বহাগত সকলোৱে ঢোল চোল লৈ পেলাই ধুতি পিন্ধি ওলাওক। অসমৰ মাটি, অসমৰ এই বতাহ কপাই দিয়ক আপোনালোকে ঢোলৰ মাতেৰে। নাচক, অসমৰ সভ্যতা সংস্কৃতি আঁকোৱালি লওক বুকুত। এইটো কাৰণে নহয় যে আমাক খেদি দিব, নহলে অন্তৰেৰে, অন্তৰ আত্মাৰে সন্মান জনাওক। কৰক না, ত্যাগ দিয়ক না। অসমৰ মানুহে আপোনালোকক নিজে মাতি দিব তেতিয়া, যে এই মানুহখিনিক দিয়ক চৰকাৰে এক কথাকে মাতি। এই মানুহখিনি আমাৰ হয় বুলি ক'লেহেঁতেন। আজি আমাক আমাৰ বুলি নকয়, কাৰণ আমি তেওঁলোকৰ আপোন হ'ব নোৱাৰিলো, আমি তেওঁলোকৰ নিজৰ হ'ব নোৱাৰিলো, অসমৰ সভ্যতা সংস্কৃতিক আপোন কৰিব নোৱাৰিলো। সেই বাংলাদেশী চিন্তাধাৰা থাকি গ'ল। কোনোবা কালত কোনোবা বৰদেউতা, কোনোবা আজু ককা আহিছিলে ন তাৰ পৰা ইয়ালে, আহি পেলাই ইয়াতে বীজ ৰোপণ কৰি থৈ পেলাই আমাক জন্ম দিলে, ঠিক আছে। সেই যে আহিছিলে যে তাৰ পৰা তালিটো পোলা লয়, সেই মানসিকতা তেতিয়াই লৈ আহিছিলে। আৰু সেই মানসিকতা এতিয়াও বিৰাজ কৰি আছে আমাৰ মাজত। আজি না এই পাৰৰ হলো না সেই পাৰৰ হলো আমি, না অসমৰ হলো না বাংলাদেশৰ হলো আমি। অসমতো মৰ্যাদা নাই, বাংলাদেশত গলেও কুকুৰৰ লেখীয়া দৌৰাব আমাক। ভুলটো কাৰ? ভুলটো সেইসকলৰ যিসকল আহিছিলে তাৰ পৰা। না অসমৰ হ'ব পাৰিলো, না বাংলাদেশৰ হ'ব পাৰিলো, মাজতে ওলমি আছো। আৰে অসমৰ হওক, অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি মানক। দৰ্শকসকল, মুস্তাফা কামাল আজাহাৰীৰ কথাখিনিৰ আঁত ধৰি মই শিক্ষিত মিয়াসকলক ক'ব বিচাৰোঁ, আপুনি যদিহে মিয়া জনগোষ্ঠীটোৰ সন্তান, তেনেহ'লে জনগোষ্ঠীটোৰ এই সংকটপূৰ্ণ মুহূৰ্তত আপোনাৰ প্ৰথম কামটো কি হ'ব বাৰু? আপোনাৰ প্ৰথম কামটো হ'ব কোনো ৰাজনৈতিক আদৰ্শত নিজক বন্দী কৰি নাৰাখি সকলো তুচ্ছ তাচ্ছিল্যৰ পৰা আঁতৰি আহি প্ৰকৃতাৰ্থত নিজৰ জনগোষ্ঠীটোৰ স্বাৰ্থৰ হকে কাম কৰা। জনগোষ্ঠীটোৰ অভাৱ অভিযোগবোৰ বাস্তৱসন্মতভাৱে অধ্যয়ন কৰা। আপোনালোক আজি কিয় অৱহেলিত, কিয় অপমানিত? খেদা নামৰ অসন্মানজনক শব্দ এটা আপোনালোকক লৈ আজি নিজৰে দেশৰ মানুহে কিয় ব্যৱহাৰ কৰিবলৈ পাইছে? কিহৰ বাবে আজি একাংশই ঘৃণা আৰু সন্দেহৰ দৃষ্টিৰে চাবলৈ লৈছে আপোনালোকক? আপোনালোকৰ অপৰাধ কি? এইবোৰ প্ৰশ্নৰ উত্তৰ নিজেও বুজিবলৈ যত্ন কৰক। আৰু যিসকলৰ পৰা এনেধৰণৰ ব্যৱহাৰ পাবলৈ লৈছে, আন্তৰিকভাৱে তেওঁলোকৰ ওচৰ চাপক। টিভিৰ বুমডালৰ আগত বা ফেচবুকত তৰ্জন গৰ্জন অথবা যুদ্ধং দেখি মনোভাৱেৰে নহয়, মিয়া কবিতা লিখি, মিয়া মিউজিয়ামৰ প্ৰস্তাৱ দি, মিয়ালেণ্ডৰ ভাবুকি প্ৰদান কৰি অথবা অসমীয়া ভাষাক চেলেঞ্জ কৰি নিজক মূল সুঁতিৰ পৰা আঁতৰাই নিনিব। এনে মানসিকতাই সমাধান নানে। অসমৰ বাকী জাতীয় সংগঠনবোৰৰ সৈতে ভাতৃত্ববোধৰ মানসিকতাৰে তেওঁলোকৰ চৰাঘৰত বহি কাৰণবোৰ সোধক, আলোচনা কৰক। তেওঁলোকে প্ৰকৃততে কি বিচাৰিছে? জনগোষ্ঠীটোক লৈ তেওঁলোক কিয় আতংকিত? সেইবোৰ বুজিবলৈ যত্ন কৰক।
আৰু বহল অন্তৰেৰে তেওঁলোকক শংকামুক্ত কৰাৰ প্ৰয়াস চলাওক। জনগোষ্ঠীটোৰ মানুহবোৰকো বুজাওক। সহবাস আৰু সদ্ভাৱ গঢ়ি তোলাৰ বাবে যি যি কৰিব লাগে কৰক। এদিনত নহ'ব, কিন্তু এদিন নিশ্চয় সেই সুদিন আমি দেখিবলৈ পাম, যিটো দিনত চাহ জনগোষ্ঠীটোৰ দৰেই বৃহত্তৰ অসমৰ সমাজ জীৱনে আপোনালোককো চেনেহৰ এনাজৰীৰে আদৰি সাৱটি ধৰিব। কিছু দিব লাগে, কিছু ল'ব লাগে, জিন যাবলৈ হ'লে মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্ৰনাথেও ক'লে। এই নীতি অৱলম্বন কৰিবলৈ জনগোষ্ঠীটোক উদ্বুদ্ধ কৰক। দেশৰ আইন কানুনৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ সজাগতা সভা পাতক। অসম চুক্তি মতে 1971 চনটো নাগৰিকৰ ভিত্তিবৰ্ষ ঘোষিত হ'লে আপোনালোকে ফটকা ফুটাব, কিন্তু সেই একেই অসম চুক্তিমতে চলা বেদখল উচ্ছেদৰ আপোনালোকে বিৰোধিতা কৰিব। সেইটো জানো হ'ব পাৰে? দেশ কালৰ জ্ঞান নথকা, আইন কানুনৰ ভু নোপোৱা বহু সহজ সৰল উচ্ছেদিত লোকক প্ৰকৃত কথাৰ পৰা আঁতৰত ৰাখি অনাহক উত্তেজিত কৰা হৈ আছে। ইয়াৰ ফলত প্ৰকাশ পোৱা খং, ক্ষোভ, হুমকিয়ে সমস্যা জটিল কৰিছে। এইবোৰে ফাঁটটো বহল হোৱাত সহায় কৰিছে। গতিকে তেওঁলোকক উচ্ছেদৰ প্ৰয়োজনীয়তাৰ সম্যক আভাস দিয়ক। উচ্ছেদ কিয় প্ৰয়োজন? এখন দেশৰ নাগৰিক হিচাপে সকলোৱে যদি উচ্ছেদক সমৰ্থন কৰিছে, আপোনালোকে কিয় বিৰোধ কৰিব? ব্ৰিটিছে ঔপনিৱেশিক ৰাজত্ব কৰাৰ পিছৰ পৰ্যায়ত প্ৰৱেশ ঘটিছিল চাহ জনগোষ্ঠী আৰু পূৰ্ববংগীয় লোকসকলৰ, অৰ্থাৎ আপোনালোকৰ। তাৰ ভিতৰতে চাহ জনগোষ্ঠীটোক ৰাজনৈতিক দলসমূহেই কেৱল নহয়, অসমৰ সৰ্বস্তৰৰ মানুহে আন্তৰিকতাৰে গ্ৰহণ কৰি ল'লে। কিন্তু আপোনালোকক কিয় ভিন্ন দৃষ্টিৰে চাবলৈ ল'লে? কিয় এনে হৈছে? কিবা এটাতো কাৰণ নিশ্চয় থাকিব লাগিব। এই কথাটোকে আপোনালোকে বুজিবলৈ যত্ন কৰক। কিছুমান প্ৰাণীৰ উপস্থিতিয়ে আমাক আতংকিত কৰে। সেয়া লাগিলে বাঘেই হওক বা ভালুকেই হওক বা বিছা কুমজেলেকুৱাই হওক। আতংকিত মানুহে তেনে প্ৰাণীৰ পৰা আঁতৰি থাকিব বিচৰাটোৱেই স্বাভাৱিক। কথা হ'ল, আপোনালোকৰ ফালৰ পৰা এনে কোনো আচৰণ প্ৰকাশ পাইছে নেকি যিটোৱে ব্ৰিটিছৰ শাসনৰ পূৰ্বৰে পৰাই অসম ভূমিত বাস কৰি অহা লোকসকলক শংকিত কৰি তুলিছে? আপোনালোকৰ প্ৰথম কাম হ'ব এই প্ৰশ্নৰ সঠিক উত্তৰটো নিৰ্ণয় কৰা আৰু অসমৰ সমাজ জীৱনত নিজক গ্ৰহণযোগ্য কৰি গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলোৱা। APJ আব্দুল কালামে কৈছিলে, কাগজে কলমে কোনো এখন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰাজন দেশখনৰ প্ৰকৃত নাগৰিক নহ'বও পাৰে, যদিহে তেওঁ সংশ্লিষ্ট দেশখনৰ থলুৱা মানুহৰ আন্তৰিকতা আদায় কৰিব নোৱাৰে। ক'ৰবাত কেনেবাকৈ আপোনালোকেও অসমৰ থলুৱা মানুহখিনিৰ আন্তৰিকতা আদায় কৰিব পৰা নাই নেকি? কেৱল আইনৰ দোহাই দি, সংবিধানৰ দোহাই দি কাগজে কলমে এখন দেশৰ নাগৰিক হ'ব নোৱাৰি। আপোনালোকে অসমৰ ব্ৰিটিছৰ পূৰ্বৰে পৰা বাস কৰি অহা মানুহবিলাকৰ অন্তৰত সোমাবলৈ যত্ন কৰক, যিটো মুস্তাফা কামাল আজাহাৰীয়ে কৈ আছে। দুৰ্ভাগ্যজনকভাৱে তেওঁ যিবিলাক কথা কয়, ভিডিঅ' বনায়, তাৰে তলৰ কমেণ্ট বক্সত আপোনালোকৰ মানুহবিলাকে যেনেধৰণৰ কমেণ্ট দিয়ে, অসমক ভাল পোৱা মুঠেও ফুটি উঠা দেখা নাযায়। গতিকে চিন্তা কৰক, আত্মবিশ্লেষণ কৰক। আনক দোষ দি লাভ নাই, তৰ্জন গৰ্জন কৰি লাভ নাই। একাত্ম হোৱাৰ মানসিকতাৰে আগবাঢ়ক। বিশেষ আৰু ক'বলৈ নাই। বহুতে ভাবিব পাৰে আজহাৰীৰ কথাবিলাক মই কিয় লৈ আহি থাকোঁ। মিয়া জনগোষ্ঠীটোৰ ভিতৰত আজহাৰী ডাঙৰীয়াই কিজানি এনে এজন ব্যক্তি যিয়ে ভাল কথা কৈ আছে, গ্ৰহণযোগ্য কথা কৈ আছে, আৰু তেওঁৰ কথা যদি 100% মানিবলৈ যত্ন কৰে মিয়া জনগোষ্ঠীটোৱে, তেতিয়াহ'লে আজি নহয় কাইলৈ পৰহিলৈ হ'লেও এদিন নহয় এদিন অসমৰ সমাজ জীৱনে তেওঁলোকক আদৰি ল'ব। এই কথা মই নিশ্চিতভাৱে ক'ব পাৰোঁ। বাকী আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।